हेलो बंधु बान्धवीসকল স্বাগতম জানাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকক দেখাম যে 22 নৱেম্বৰৰ পৰা এফআইআৰ আৰম্ভ হ'ব কিন্তু কাৰ কাৰ ভোটাৰ তালিকাত নাম থাকিব আৰু কাৰ কাৰ ভোটাৰ তালিকাৰ পৰা নাম কাটিব বন্ধু বান্ধৱীসকল আপোনালোকক এটো জেড জনাই দিম আজি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো লাইক কৰি ফলে শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় মোৰ ভিডিঅ'ত প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল আজি আপোনালোকক দেখাই দিম যে আমাৰ অসমত এফআইআৰ কিন্তু নহয় এছআৰহে হ'ব 2005 চনত অলৰেডি এফআইআৰ হৈ গৈছে সেই কাৰণে আমাৰ অসম চৰকাৰে ইয়াতে কিন্তু এফআইআৰ নকৰে এছআৰ হ'ব বন্ধু বান্ধৱীসকল এইটো কাৰণে আপোনালোকে একো টেনচন নলব নালাগে আপোনালোকক দেখাই দিম যে কাৰ কাৰ ভোটাৰ তালিকাৰ পৰা নাম কাটা যাব আৰু কাৰ কাৰ ভোটাৰ তালিকাত নাম যুক্ত হ'ব বা কাৰ কাৰ ভোটাৰ তালিকাত নাম থাকিব বলক তেনেহলে আমি ভিডিঅ'টো আৰম্ভণি কৰো আপোনালোকে এইটো লিষ্টতে প্ৰথমতে দেখা পাইছে যে ইয়াতে ধুনীয়াকৈ লেখাই আছে এছআৰ নহয় অসমত হ'ব এছআৰ বিধানসভা নিৰ্বাচন পূৰ্বে তৰ্বত নিৰ্বাচন আয়োগ কোন সকল লোক নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা ইয়াতে কিন্তু কৈ দিছে বন্ধু বান্ধৱীক কোন সকল লোকৰ নাম কাটি যাব বুলি কৈছে তাৰ পিছতে কৈছে যে ভোটাৰৰ অৱস্থিত সন্দৰ্ভত ভিএলএ কৰিব পৰীক্ষা ভিএলএ কিন্তু পৰীক্ষা কৰিব তালিকাত নাম থকা মৃত্যু ভোটাৰৰ নাম কৰ্তন হ'ব মৃত্যু ভোটাৰৰ ক্ষেত্ৰত ফৰ্ম 7 সংযোগ কৰা হ'ব এটা কৈছে যে ভিএলএ যায় কিন্তু আপোনালোকৰ এইবিলাক সব চেক কৰিব আপোনালোক টেনচন কৰিব একো নাই যিবিলাক মানুহ মৃত্যু হৈছে তাৰ হে মাত্ৰ ভোটাৰ লিষ্টৰ পৰা নামটো কাটিব তাৰ পিছত কৈছে এছআৰ নহয় অসমত হ'ব এছআৰ বিধানসভা নিৰ্বাচন পূৰ্বে তৎপূৰ নিৰ্বাচন আয়োগ এই সন্দৰ্ভত আজি ৰাজ্যত মুখ্য নিৰ্বাচনী বিষয়া এক সংবাদ মেলৰ আয়োজন কৰি এই সন্দৰ্ভত বিশদ বিষয়ন দাঙি ধৰে সংবাদ মেলত জনোৱা অনুসৰি প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে অসমত আজিৰে পৰা আৰম্ভ এছআইআৰ প্ৰক্ৰিয়া তাৰ মানে কৈছে যে বিষয়বিলাকে মিটিং কৰি মানে এইবিলাক কৈছে যে ধুনীয়াকৈ যে মানুহ কোনো ধৰণৰ চিন্তা কৰিব নালাগে বন্ধু বান্ধৱীসকল আৰম্ভ হ'ব এছআইআৰ কিন্তু এই এছআৰহে আৰম্ভ হ'ব এছআইআৰ নহয় অসমত আপোনালোকে একো টেনচন কৰিব নালাগে বিএলও হতে নিজে ঘৰে ঘৰে যাব আৰু বিএলও বিলাকে আপোনালোকৰ চিনাকি মানুহ হয় বেলেগ একো মানুহ নহয় আপোনালোকে এইটো ভালকৈ জানে আপোনালোকৰ চিনাকি মানুহ যেহেতু আপোনালোকৰ কান নামটো বাদ পৰিছে সেইটো কিন্তু আপোনালোকে ধুনীয়াকৈ উঠাই দিব পাৰে আৰু যিবিলাক মৃত্যু ব্যক্তিৰ নাম ভোটাৰ তালিকাত আছে সিহঁতৰ নামটো আপোনালোকে ধুনীয়াকৈ কাটি ল'ব পাৰে বন্ধু বান্ধৱীসকল সেইবিলাক লৈ আপোনালোকৰ একো টেনচন কৰিব নালাগে যেহেতু নিজৰ চিনাকি বিএলএ ঘৰে ঘৰে যাব আপোনালোকৰ আৰু একো বেলেগ টেনচন কৰিব নালাগে তাৰ পিছতে ইয়াতে কৈছে বন্ধু বান্ধৱীসকল ভোটাৰৰ অৱস্থিত সন্দৰ্ভত ভিএলএ কৰিব পৰীক্ষা তালিকাত নাম থকা মৃত্যু ভোটাৰৰ নাম কৰ্তন হ'ব মৃত্যু ভোটাৰৰ ক্ষেত্ৰত ফৰ্ম সংযোগ 7 নম্বৰ ফৰ্ম সংযোগ কৰা হ'ব এইখিনি কথা মই আগতো কৈ দিছোঁ আপোনালোকে ভালকৈ জানে তাৰ পিছত কৈছে যে বিহিত ৰাজ্যত ভোটাধিকাৰ থকা নাম কৰ্তন হ'ব মানে অন্য ৰাজ্যত মানুহ থাকাবিলাকৰ নাম কাটি যাব তাৰপিছত আন ৰাজ্যৰ ভোটাধিকাৰ থাকিলে সংযোগ হ'ব ফৰ্মত 8 তাৰ মানে কৈছে যে বেলেগ ৰাজ্যৰ মানুহ যদি আমাৰ এইটো ৰাজ্যত থাকে তেনেহ'লে ভোটাৰত এইটো ৰাজ্যতে ভোটাৰত নামটো উঠাব পাৰিব 8 নম্বৰ ফৰ্মত সংবাদ মেলত ৰাজনৈতিক নিৰ্বাচন বিষয়া জনাই ঘৰত মানুহ নাথাকিলে 3 বাৰ পৰ্যন্ত যাব ঘৰত যদি কোনোবা মানুহ নাথাকে 3 বাৰ পৰ্যন্ত যাব লাগিব বিএলঅ'হঁতৰ ধুনীয়াকৈ কিন্তু কৈ দিছে ইয়াতে চিন্তা কৰিব একো কাৰণ নাই তাৰপিছত কৈছে যে যোৱাৰ পাছতো ফেব্ৰুৱাৰীলৈ আপোনাৰ এইটো 25 নৱেম্বৰৰ পৰা অলৰেডি 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ফেব্ৰুৱাৰী 26 ফেব্ৰুৱাৰীলৈ তাৰপিছতে দেখা পাইছে যে ফেব্ৰুৱাৰীলৈ উঠাব পাৰিব নাম ফেব্ৰুৱাৰীলৈ উঠাব পাৰিব একো টেনচন নাই এছআৰৰ জৰিয়তে নাম উঠাবলৈ চেষ্টা কৰক আহান সকলে আপোনালোকে কৈছে যে এছআৰৰ জৰিয়তে আপোনালোকে নাম ভোটাৰ তালিকাত উঠাব পাৰিব কোনো অভিযোগ থাকিলে জিলা আয়োগত জনাব পাৰিব খচৰা
আপোনালোকক কৈছে যে আপোনালোকৰ যদি মনৰ ভিতৰত কিবা প্ৰব্লেম থাকে প্ৰশ্ন থাকে বা কোনো ধৰণৰ প্ৰব্লেম থাকে ভোটাৰ তালিকাত নাম চাম যদি কিবা ভুল ত্ৰুটি থাকে আপোনালোকে কি কৰিব জিলা আয়োগত যাই আপোনালোকে জনাব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ ভুল শুধৰণি কৰিব পাৰিব এইবিলাক লৈ একো টেনশ্যন নাই আপোনালোকে বেকাৰহে মাত্ৰ টেনশ্যন লৈছে যে SIR বুলি SIR কোনো টেনশ্যন নাই আপোনালোকে SIR কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে কাৰণ যেহেতু নিজৰ বিয়লি 3 বাৰ পৰ্যন্ত ঘৰত যাব আৰু আপোনালোকৰ অলৰেডি টাইম দি দিছে ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে আৰু ভোটাৰ তালিকাৰ পৰা নাম যদি কাটি যায় আপোনালোকে জিলা আয়োগৰ তাত যাই ফেলে আপোনালোকে ধুনীয়াকৈ ভোটাৰ তালিকাৰ নামটো ভৰাব পাৰিব বন্ধু বান্ধৱীসকল সেইবিলাক লৈ একো টেনশ্যন নকৰিব বহুতে কৈছে যে ডি ভোটাৰ বনাই দিব বাংলাদেশী বনাই দিব এইবিলাক কিন্তু একচুৱেলি ভুৱা নিউজ হয় এইবিলাক মিছা কথা হয় এইবিলাক কোনো কাৰণতে বিশ্বাস নকৰিব আপোনালোকে অলপ স্কিপ নকৰিব এটো যে চাই থাকক তাৰপিছতে ইয়াতে কৈছে যে তালিকা প্ৰকাশৰ পূৰ্বে দাখিল কৰিব পাৰিব অভিযোগ খচৰা তালিকাত প্ৰকাশ 15 দিনৰ ভিতৰত দিব পাৰিব এই অভিযোগ জিলা আয়ুক্ত পৰ্যায়ত অভিযোগ নিষ্পৃষ্ট নহলে জনাব পাৰিব COU আপোনালোকক কৈছে যে ইয়াতে কৈছে ধুনীয়াকে 15 দিনৰ আগতে আপোনালোকে দাখিল কৰিব পাৰিব তালিকা প্ৰকাশন বন্ধু বান্ধৱীসকল তাৰপিছতো নাজানো মানুহে কিয় ইমান টেনশ্যন লৈছে বন্ধু বান্ধৱীসকল SRৰ কাৰণে এইবিলাক একো টেনশ্যন নাই তাৰপিছতে ইয়াতে কৈছে চাক বিহাৰৰ কথাটো ইয়াতে উল্লেখ কৰিছে বিহাৰৰ SIR আৰম্ভ লাখ লাখ ভোটাৰৰ নাম বাদ বিহাৰত SIR আৰম্ভ হোৱাৰ পিছত লাখ লাখ ভোটাৰৰ নাম বাদ পৰিছে মানে কৰ্তন হৈছে তাৰপিছতে কৈছে পৰিছে বুলি বিৰোধীয়ে দাবী কৰিছে মানে লাখ লাখ মানুহৰ নাম কাটা পৰিছে বুলি বিৰোধী পাৰ্টিয়ে দাখিল কৰিছে তাৰপিছত কৈছে কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে এই পৰ্যন্ত বাদ পৰা 65 লাখ ভোটাৰৰ ভিতৰত মুঠ 2.5 লাখ নাগৰিকে নিজকে বৈধ ভোটাৰৰ বুলি দাবী কৰি আবেদন কৰিছে মাত্ৰ 65 লাখৰ ভিতৰত 2.5 লাখ মানুহে নিজে ভোটাধিকাৰ বুলি দাবী কৰিছে বন্ধু বান্ধৱীসকল তাৰপিছত কৈছে যে এই আবেদনসমূহৰ বেছিভাগেই ব্যক্তিগত এই আবেদন যিবিলাক কৰিছে বেছিভাগেই হ'ল তাৰ ভিতৰত ব্যক্তিগত তাৰপিছতে কৈছে যে অৰ্থাৎ ভোটাৰসকলে নিজে আবেদন কৰিছে মানে ভোটাৰ যিবিলাক মানুহ আছে সেইবিলাক নিজেহে আবেদন কৰিছে তাৰপিছতে কৈছে যে মাত্ৰ 53খন আবেদন দাখিল কৰিছে ৰাজনৈতিক দলে 2.5 লাখ মানুহৰ ভিতৰত মাত্ৰ 53খনহে ৰাজনৈতিক দল মানে বিৰোধী পাৰ্টিয়ে দাখিল কৰিছে অভিযোগটো যে ভোটাৰ তালিকাৰ পৰা নাম কাটি গৈছে 65 লাখ মানুহৰ বন্ধু বান্ধৱীসকল এইটো নিশ্চয় আপোনালোকে ভালকৈ দেখাই পাইছে মই অলৰেডি আপোনালোকক দেখাই আছোঁ বস্তুটো আপোনালোকে ভালকৈ চাই ল'ব বন্ধু বান্ধৱীসকল এইটো কিন্তু মোৰ বনোৱা কথা নহয় এইটো অলৰেডি এইটো আপোনালোকে গুগলত সাৰ্চ কৰিলে পাই যাব বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ তাৰ পৰা চাব পাৰিব মই সঁচা কৈছোঁ নে মিছা কথা কৈছোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকিব আৰু এটা কথা বিহাৰৰ SIR কথা যে মানুহে ভুৱা নিউজ ওলাইছে যে লাখ লাখ মানুহে কিন্তু কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা আপোনালোকৰ সন্মুখত এইটো দেখাই দিছে আপোনালোকে ভালকৈ চাই থাকে নে মিছা কথা এইবিলাক তাৰপিছত ইয়াতে কৈছে যে ৰাজনৈতিক দলসমূহে নিজৰ সভা সমিতিৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে ভোটাৰ তালিকাৰ পৰা বৈধ ভোটাৰৰ বাদ দিয়ালৈ ভাৰতৰ ৰাজনীতিত হুলস্থুল সৃষ্টি হৈছে এইবিলাক কিন্তু আপোনালোকে ভালকৈ জানি আছে তাৰপিছত কৈছে যে কিন্তু কাৰ্যক্ষেত্ৰত দেখা যায় যে ৰাজনৈতিক দলসমূহে নাম বাদ পৰা বুলি দাবী কৰা 65 লাখ বৈধ ভোটাৰৰ বৈধতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰা নাই ইয়াতে কৈছে যে 65 লাখ মানুহ যদি বাদ পৰিছে তেনেহ'লে 65 লাখ মানুহে কিহৰ কাৰণে এইটো আপিল কৰা নাই বা ভোটাৰ হিচাপত মানে সিহঁতে প্ৰমাণ কৰিবলৈ অহা নাই তাৰপিছতে কৈছে যে বুধবাৰ পৰ্যন্ত খচৰা তালিকাৰ পৰা নাম বাদ পৰা 65 লাখ লোকৰ ভিতৰত মাত্ৰ 1,78,948 জন লোকেহে নিজৰ নাম
পুনৰ দাবী কৰিছে। তাৰ পিছতে ইয়াতে কোৱা হৈছে যে তালিকাভুক্ত কৰিবলৈ আবেদন কৰিছে ৰাজনৈতিক দল অৱস্থা আৰু বেয়া। পঞ্জীয়নভুক্ত ৰাজনৈতিক দলসমূহৰ ভিতৰত CPI M লিবাৰেশ্যন বাহিৰে আন কোনো দলে কোনো আবেদন দাখিল কৰা নাই। আপোনালোকে বুজিয়ে পাইছে এইটো ৰাজনৈতিক দল ছাড়া কোনো দাখিল কৰা। তাৰপিছতে কৈছে যে লিবাৰেশ্যনৰ মাত্ৰ 53খন আবেদন দাখিল কৰিছে। ৰাজনৈতিক দলসকলে দাখিল কৰিছে মাত্ৰ, তথাপিতো 53খনহে আবেদন দাখিল কৰিছে, তাৰ ওপৰত কৰিব পৰা নাই। কিন্তু ৰাজনৈতিক দলহে দাখিল কৰিছে। যিবিলাক ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে সেইবিলাক কিন্তু এতিয়ালৈকে দাখিল কৰা নাই। একচুৱেলি সিহঁতে অৰিজিনেল ভোটাৰ নহয়, সেইকাৰণে সিহঁতে দাখিল কৰা নাই। বন্ধু বান্ধৱীসকল, আপোনালোকে এইবিলাক লৈ একো সাৱধানী নাখাব আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সকলো বস্তু জনাই দিয়া হ'ব। কিন্তু এনে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে একো বেয়া নাপাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে বেল আইকনটো বজাই দিয়ক। নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দিয়ক, যাতে যিবিলাক মানুহে সাৱধানী খাই আছে সেইবিলাক মানুহে ধুনীয়াকৈ SIR পৰা অলপ চিন্তামুক্ত হ'ব পাৰে। আপোনালোকক নেক্সট ভিডিঅ'ত A to Z দেখাই দিয়া হ'ব, আপোনালোকে টেনশ্যন নল'ব। অ'কে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।